इंडियन आर्मी जिंदाबाद इंडियन आर्मी जिंदाबाद इंडियन आर्मी जिंदाबाद इंडियन आर्मी जिंदाबाद पाकिस्तान 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 होशियार पाकिस्तान होशियार पाकिस्तान होशियार पाकिस्तान होशियार पाकिस्तान होशियार पाकिस्तानी সন্ত্ৰাসবাদীৰ দ্বাৰা ইয়াত হত্যা লীলা নচলিব হত্যা লীলা নচলিব পাকিস্তানৰ হত্যা লীলা বন্ধ কৰক পাকিস্তানৰ হত্যা লীলা বন্ধ কৰক সকলো ভাৰতীয় এক হওক সকলো ভাৰতীয় এক হওক সকলো ভাৰতীয় এক হওক বন্দে পাকিস্তানৰ দ্বাৰা পালিত সন্ত্ৰাসবাদীয়ে ভাৰতৰ কাশ্মীৰ ভূমিৰ পেহেলগামত যি হত্যালীলা চলালে 22 জন পৰ্যটক আৰু এজন বিদেশী পৰ্যটকৰ লগতে তাৰে স্থানীয় নাগৰিকৰ ওপৰত অতি বৰ্বৰভাৱে হত্যালীলা চলালে তাৰ কাৰণে আমি দীপ্তা হুৰাদি মাহখৰীয়া অঞ্চলৰ ৰাইজে একত্ৰিত হৈ আজি দীপ্তা হুৰাদি মাহখৰীয়া আঞ্চলিক ঈদগাহ কমিটিৰ উদ্যোগত আমি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি ভাৰত চৰকাৰলৈ আহ্বান জনাইছোঁ যে আমি প্ৰত্যেক ভাৰতীয় এক হৈ আছো এই সময়ত পাকিস্তানক এটা যোগ্য প্ৰত্যুত্তৰ দিব লাগে পাকিস্তানক ভাৰতৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰি দিব লাগে এইটো হ'ল আমাৰ ভাৰত চৰকাৰৰ প্ৰতি কাতৰ আহ্বান আমি দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আছো আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে ইয়াৰ পৰা অনুৰোধ জনাইছোঁ যে পাকিস্তানৰ বাৰ বাৰ অত্যাচাৰ আমি সহি আছো গতিকে এইবাৰ কোনো পৰ্যায়ে পাকিস্তানক ৰেহাই দিব নালাগে গোটেই ভাৰতীয় আছো দৰকাৰলৈ আমি সাধাৰণ চিভিলিয়ান আমি সাধাৰণ নাগৰিক এই যুদ্ধত যাবলৈ আমি প্ৰস্তুত আছো মুঠতে যিকোনো প্ৰকাৰে পাকিস্তানক ধ্বংস কৰিব লাগে আৰু আমি সন্ত্ৰাসবাদীক ইয়াৰ পৰা কৈছোঁ যে ভাৰতত এই লিলিমাই কৰিব নালাগে কাৰণ ভাৰতে যদি ইচ্ছা কৰে তোমালোকক 2 দিনত নিশেষ কৰি দিব পাৰে মানৱীয়তাৰ খাতিৰত হয়তো পাকিস্তানক ইমান দিনে আমাৰ ভাৰতবৰ্ষই তেখেতসকলক দুষ্কাৰ্যৰ প্ৰতিও আমি এটা সহানুভূতিৰে চাই আছিলোঁ যিহেতু এতিয়া অতিষ্ঠ হৈছে গোটেই বিশ্ব অতিষ্ঠ হৈছে আপোনালোকে দেখা পাইছে পাকিস্তানত আমাৰ ল'ৰা ছোৱালী জন্ম পালে আমি কলম তুলি দিওঁ পাকিস্তানৰ ল'ৰা ছোৱালী জন্ম পালে অস্ত্ৰ তুলি দিয়ে গতিকে এইটো এটা সম্পূৰ্ণ ইছলাম বিৰোধী শৰীয়ত বিৰোধী কোনো কোৰআন শৰীফত মানুহক হত্যা কৰি ধৰ্ম কৰাৰ কথা নাই এইটো হৈছে আমি গোটেই বিশ্বৰ মুছলমানে কওঁ আমি ভাৰতবৰ্ষৰ মুছলমানে কওঁ যে তেওঁলোকে কোৰআন শৰীফ নামানে তেওঁলোকে আল্লাহ ৰছুলৰ কথা নামানে তেওঁলোকে হাদিছ নামানে সেইকাৰণে তেওঁলোকে হত্যালীলা চলাই সাধাৰণ মানুহক মাৰে গতিকে পাকিস্তানক যিকোনো প্ৰকাৰে ধ্বংস কৰিব লাগে আৰু সেয়েহে আমি আজি এই প্ৰতিবাদৰ জৰিয়তে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে এইবাৰ যি যুদ্ধ হৈ আছে আৰু এতিয়া শেহতীয়াভাৱে আমাৰ ভাৰতীয় সৈন্যই যিটো বীৰ্য তেওঁলোকৰ যিটো শক্তি প্ৰদৰ্শন কৰি পাকিস্তানক মানে ধৰাশায়ী কৰি আছে আমি তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এটা বাৰ্তা দিব বিচাৰিছোঁ আমি প্ৰত্যেকজন ভাৰতীয় সৈনিকৰ লগত আছোঁ তেওঁলোকৰ পৰিয়ালৰ লগত আছোঁ অহৰ্নিশে আছোঁ আৰু আমি কওঁ যে আমাৰ ভাৰতীয় সৈন্য যদি বিচাৰে আমাৰ বা চৰকাৰে যদি বিচাৰে আমাৰ দৰে সাধাৰণ ডেকা ল'ৰা যিমান আছোঁ আমি যুদ্ধলৈ যাবলৈ প্ৰস্তুত তথাপিতো পাকিস্তানক নিষেধ কৰিব লাগিব